তাইতো বহুত দিন হ'ল, কিন্তু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাইৰেক্ট হস্তক্ষেপ কৰিছে। এইকাৰণে আমি অহা সোমবাৰৰ পিছতে আমি SIO পাম, আৰু SIO পোৱাৰ এসপ্তাহ ভিতৰতে আমি ইণ্টাৰভিউৰ কাৰণে কল কৰিম। আৰু ইণ্টাৰভিউ প্ৰক্ৰিয়াটোতো ভেৰি চিম্পল। ইণ্টাৰভিউটো পাছ কৰা প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা ল'লে এপইণ্টমেণ্ট দিম। তেনেকুৱা কাকো অবৈধ দিয়া নাই, আৰু অবৈধ দিয়াৰ কোনো কথাও নাই। আজিলৈকে কোনো কথা অবৈধ অনিয়ম এইবিলাক আমাৰ চৰকাৰখনে কৰাৰ কাৰণে আমি চিন্তা কৰা নাই। আগৰ চৰকাৰখনে বহুত কৰি গ'ল। কণ্ট্ৰেকচুৱেল দিলে, কোনো পোষ্ট নোহোৱাকে তেখেতসকলে কিবা বেলেগ বেলেগ চাকৰি দিলে, এইবিলাক গণ্ডগোলবিলাক তেখেতসকলে কৰি থৈ গ'ল লাখ লাখ টকা লৈ পেলাই। আমাৰ দিনত আমি কোনো এজন ব্যক্তিক, কোনো এজন ল'ৰাক বা কোনো এজন ছোৱালীক আমাৰ দিনত চাকৰিৰ নামত বা কিবা এটা কামৰ নামত কোনো এটা প্ৰব্লেমত পেলোৱা কাম আমি নকৰোঁ। লাগিলে কামেই নকৰোঁ, কিন্তু যি কাম কৰিম তাকো অবৈধভাৱে কিবা গণ্ডগোল থকা কামবিলাক আমি নকৰোঁ। এইটো হ'ল আমাৰ চৰকাৰৰ প্ৰিন্সিপাল। গতিকে আজি আপোনালোকে দেখিছে 1500 কোটি টকা কোনো ফাণ্ড নোহোৱাকে, কোনো পইচা নোহোৱাকে অৰ্ডাৰ দি পেলাই পইচা খাই আগ্ৰামম মহলিৰ ডাঙৰীয়াৰ চৰকাৰখনে এই ঘোটালাটো কৰি থৈ গ'ল। চ' আজি এই গণ্ডগোলবিলাক তেখেতসকলে কৰা, আমাৰ দিনত এইটো নকৰোঁ। আজি কোনো কাৰণতে আমি নকৰোঁ। লাগিলে কাম কৰিব নোৱাৰিলে বহি থাকিম, কিন্তু কাম কোনো এটা মানুহক হাৰাশাস্তি দিয়া, মানুহে কষ্ট পোৱা, কোনোবা ল'ৰা এজনে চাকৰি পায় আৰু বহুত কষ্ট পাওক, এনেকুৱা কামবিলাক আমি কেতিয়াও নকৰোঁ। পিছত বা ঘৰখনত যিখিনি পৰিয়ালৰ সদস্য আছে, ইয়াৰ পিছত ছেকেণ্ড যিটো এজন শিশুক মানে শিক্ষা দিয়াৰ কাৰণে বা জ্ঞান দিয়াৰ কাৰণে নেক্সট ষ্টেপটোৱে হ'ল অংগনবাদী চেণ্টাৰ। চ' সেই অংগনবাদী চেণ্টাৰ, ICDS চেণ্টাৰৰ শিক্ষকসকলে, তাৰ ৱাৰ্কাৰবিলাকে, হেল্পাৰবিলাকে খুব পজিটিভ হ'ব লাগিব। গতিকে আজি আমাৰ বিভাগীয় গৌতম দাস ডাঙৰীয়া আৰু আমি আলোচনা কৰিছোঁ যে অংগনবাদী ৱাৰ্কাৰবিলাকক, অংগনবাদী আমাৰ যিখিনি বাইদেউসকলক যে ট্ৰেইনিংটো ভালকৈ দিব লাগিব। অলৰেডি আমাৰ ডিপাৰ্টমেণ্টে এইটো ঠিক কৰিছে যে তেখেতসকলক ট্ৰেইনিং দিবৰ কাৰণে আমি আশা ৰাখিছোঁ আহি থকা 5 বছৰত আমি গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আদি কৰি ভিটিআৰ অঞ্চলত যিটো আমাৰ যিটো এডুকেশ্যন এণ্ড চাইল্ড হেল্থ, এইটো আমি খুব ভাল কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ। বিশেষভাৱে এই এপইণ্টমেণ্টটো লৈ পেলাই বহুত কথা কৈছিলে। ইতিমধ্যে ডাঙৰীয়াই ক্লিয়াৰ কৰিছে। ময়ো ক'ব বিচাৰিছোঁ যে আজি অসমত যিটো ঘোষ কালচাৰ, এইটো মানে বন্ধ কৰা হ'ল। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 0 টলাৰেঞ্চ ঘোষণা কৰিছে। যিবিলাক ঘোষ দিয়া হৈছিলে বা ঘোষ লোৱা হৈছিলে, আৰু বহুত এৰেষ্টো হৈ গ'ল। আৰু কাউন্সিলতো আমি এতিয়ালৈকে more than 4000 এপইণ্টমেণ্ট দিলোঁ বিভিন্ন বিভাগত। ক'তো আঠানা পইচাও ঘোষ লোৱা এই পৰিৱেশটো আমি হ'বলৈ দিয়া নাই। গতিকে আজি অংগনবাড়ীৰ ক্ষেত্ৰতো তেনেকা আমি হ'বলৈ দিয়া নাই। কোনোবা যদি তেনেকা প্ৰেক্টিচ কৰিছে, সেইটো গম পাওঁ, তাৰ ওপৰত ডাইৰেক্ট একশ্যন লোৱা হ'ব, ঘোষ দিয়াজনক, ঘোষ লোৱাজনক। গতিকে আজি এটা সুন্দৰ পৰিৱেশ অসমত আহিছে। যিজন ল'ৰা, যিজন ছোৱালী দৰিদ্ৰ পৰিয়ালত জন্ম পাইছে, যিয়ে ভাবাই নাছিলে মই কোনোবা দিনা চাকৰি পাম, কাৰণ চাকৰি বুলি ক'লে এটা সময়ত অসমত 1000 টকা, লাখ টকাৰ তলত চাকৰি নোপোৱা এটা পৰিৱেশ আহিছিলে। কিন্তু আজি কোনোবা হাজিৰা কৰি থকা, BA পাছ কৰি সি একো আশা দেখা নাপাই পেলাই হাজিৰা কৰি আছিলে, কিন্তু সি যাই পেলাই পুলিচত দৌৰিছে, লগে লগে চাকৰি পাই গ'ল। কোনোবা ছোৱালী এজনী ক'ৰবাত কাম কৰি আছিলে, সৰু সুৰা কাম, তাই যাই পেলাই পুলিচত দৌৰিলে, ইণ্টাৰভিউ দিলে, আজি পুলিচত চাকৰি পাই গ'ল, 3rd গ্ৰেড 4th গ্ৰেডত চাকৰি পাই গ'ল। চ' এনেকুৱা পৰিৱেশ আজি অসমত আহি গ'ল। আৰু সেইটোৱে আছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আচ্ছে দিন আনে ৱালে হে যিটো কৈছিলে, সি ভাল দিন আহি গ'ল। গতিকে আজি ভাৰত চৰকাৰৰ চিন্তাধাৰা, অসম চৰকাৰৰ চিন্তাধাৰা, BTR চৰকাৰৰ চিন্তাধাৰা, এইটো ইয়াত কোনো ছেকেণ্ড থট বা ছেকেণ্ড চিন্তা একো নাই। এইকাৰণে আজি BTRৰ 5খন ডিষ্ট্ৰিক্টত বসবাস কৰা সকলো জাতি জনগোষ্ঠী, সকলো সমাজক এটা সুস্থ পৰিৱেশৰ ফালে আগুৱাই লৈ যোৱাটো আমাৰ চৰকাৰৰ লক্ষ্য আৰু দায়িত্ব। আজি অংগনবাড়ীৰ আমাৰ ICDSৰ 531 পোষ্ট, বিভিন্ন ভেকেণ্ট পোষ্টখিনি ফিল আপ কৰা হৈছে। আৰু 300তকৈ অধিক অলৰেডি এপইণ্টমেণ্ট পোৱা আমাৰ কেণ্ডিডেট আছে। তেখেতসকলৰ কেইদিনমান পিছত বিতৰণ কৰা হ'ব। আৰু 531 আজি বিতৰণ কৰা হৈছে। আৰু তেখেতসকলক আমি অফিচিয়েলি আজিৰ পৰা আমাৰ BTR কাউন্সিলৰ ভিতৰত বিভিন্ন চাব ডিভিজনত তেখেতসকলে দায়িত্ব আজিৰ পৰা পালন কৰিব। আৰু কাউন্সিল চৰকাৰৰ তৰফৰ পৰা ICDS প্ৰজেক্টৰ
বিভিন্ন কাম কাজবিলাক আজি খুব ভালকৈ তেখেতসকলক পোৱা হৈছে। বেছিক তিনিটা কথাৰ কাৰণে তেখেতসকলক আমি মাতি পেলাই আজি আলোচনা কৰিছোঁ যে যিটো অংগনবাড়ী চেণ্টাৰ বুলি কয় ICDS চেণ্টাৰ, তাত মানে শিশুসকলক আমি তিনিটা বিষয়ত বহুত বেছি গুৰুত্ব দিয়া যায়। এটা হ'ল সাইকোলজি, তেখেতসকলে কেনেকৈ পৰিৱেশত মানে ডাঙৰ দীঘল হৈ ঘৰৰ পৰিৱেশ কি আছে, ইয়াৰ পৰা তেখেতসকলক অলপমান কনফিডেন্স বিল্ডিংটো আমি কেনেকৈ কৰিব পাৰোঁ। ছেকেণ্ডত হ'ল ফিজিকেল, বহুত শিশুবিলাকৰ নিউট্ৰিশ্যন প্ৰব্লেম থাকে, পৰিয়ালবিলাকত অলপ মানে দৰিদ্ৰ পৰিয়ালেই হওক বা অলপ ইকনমিকেলি উইকাৰ ছেকশ্যন হওক, তেখেতসকলৰ শিশুবিলাকৰ বহুতখিনি সমস্যা থাকে। এই সমস্যাবিলাকক কেনেকৈ আমাৰ অংগনবাড়ী ৱাৰ্কাৰসকলে তেখেতসকলে ৰেছপণ্ড কৰিব, বুজিবলৈ চেষ্টা কৰিব, এই বিষয়টো আজি আমাৰ ইয়াত তেখেতসকলক কোৱা হৈছে। আৰু থাৰ্ডটো হৈছে যে তেখেতসকলৰ যিটো নিউট্ৰিশ্যনৰ লগতে তেখেতসকলৰ ছ'চিয়েল চাইডটো, কাৰণ মানৱ জীৱনটো হ'ল আমি সকলোৱে জানো সামাজিক জীৱ, আমি সমাজখনৰ লগত মিলিব লাগিব। গতিকে এই শিশুবিলাকে